আপোনালোকে দেখিছে এইখন বাজেট 117 পৃষ্ঠাৰ এখন বাজেট 117 পৃষ্ঠাৰ এই বাজেটখনত যদি আপোনালোকে চাই আৰম্ভণিৰ পৰা শেষলৈকে ইয়াত এখন ৰচনাৰ বাহিৰে আন একো নহয় কেৱল কিছুমান বাক্য শব্দ অলংকাৰিক শব্দ বাক্য তাৰ বাহিৰে এই বাজেটত অসমৰ সৰ্বাংগীন বিকাশৰ বাবে এই বাজেটত একো নাই মই গোটেই বিস্তৃতভাৱে নকৰা একদম থুলমূলকৈ কৈছোঁ আমি কেইটামান ফিগাৰৰ পৰাই গোটেই বাজেটখন আমি বুজি পাওঁ ফাৰ্ষ্ট এই বাজেটখন 7 মাহৰ বাজেট মোটামুটি 8 মাহৰ বুলি আমি ক'ব পাৰিম আপোনাৰ গতিকে এতিয়া 31 মাৰ্চলৈকে 8 মাহ বুলিয়ে ধৰি লওক বাজেটখনৰ টোটেল চাইজটো হৈছে 1,58,000 1 কোটি 1,58,000 1,58,001,000.65 crore মই ডেচিমেলটো নকওঁ গোটাকে কৈছোঁ ইমান কোটি টকাৰ টোটেল হৈছে গোটেই বাজেট চাইজটো সৰি মোৰ ভুল হৈছে আই এম সৰি বাজেটটো ভুল হৈছে টোটেল বাজেট চাইজ হৈছে 1,51,843 কোটি টকাৰ বাজেট এইখন এতিয়া এই বাজেটখনৰ যদি আপুনি চাই যে ৰূপী কামছ টকা ক'ৰ পৰা আহিল টকাটো গোটেই বাজেটখনৰ সোৰ্সটো দেখাইছে যে প্ৰথমতে স্টেট টেক্স ৰেভিনিউৰ পৰা আহিব 36,000 কোটি টকা অনলাইন এটো হৈছে 23.71% নন টেক্স ৰেভিনিউৰ পৰা আহিব 6,449 কোটি টকা 4.25% স্টেট share of central taxes পৰা আহিব 47,905 কোটি টকা মই ডেসিমেল কেটা কোৱা নাই এতিয়া এটো 31.55% সেন্ট্রালি স্পন্সৰ্ড স্কিম এইবিলাকৰ পৰা আহিব 24,657 কোটি টকা 16.24% আৰু ফাইনান্স কমিশন গ্ৰান্টছৰ পৰা আহিব 3,238 কোটি টকা 2.13% আৰু other transfer grants state with legislation এটোৰ পৰা আহিব 311 কোটি টকা public debt for আহিব very important public debt for আহিব 30,000 কোটি টকা 19.76% আৰু recoveries of loans and advances ইয়াৰ পৰা আহিব 3,281 crores অৰ্থাৎ 2.16% অৰ্থাৎ এইখিনি হল বাজেটৰ উৎস বাজেটৰ সোর্স এইখিনি মিলাই টোটাল বাজেটৰ পৰিমাণটো হৈছে 1,51,843 কোটি টকা এতিয়া আপোনালোকে চাওক এই বাজেটখনত আমি সেকেন্ডত চাওক বাজেটখন হৈছে কৰ নিৰ্ভৰশীল যদিও ইমান কোটি টকাৰ এখন বাজেট ইমান কোটি লাখ টকা ইমান লাখ কোটি টকাৰ এখন বাজেট আজি দাখিল কৰিলে এই বাজেটখন হৈছে এখন কৰ নিৰ্ভৰশীল বাজেট অসম চৰকাৰৰ ইয়াত নিজস্ব একো সব লোকৰ ওপৰত নিৰ্ভৰ কৰিছে আপুনি চাওক share of central taxes central taxৰ পৰা বাজেটলৈ আহিব এটো সেন্ট্ৰেলৰ ইমান 47,905 crores that means 31.55% centrally sponsored scheme পৰা আহিব 24,657 কোটি টকা 16.24% আৰু ফাইনান্স কমিশন গ্ৰান্টৰ পৰা আহিব 3,238 কোটি টকা 2.13% পাব্লিক ডেপ্টৰ পৰা আহিব 30,000 crores এটো হৈছে 19.76% মই ইয়াত গোটেই সোর্স বিলাক সব উল্লেখ কৰা আছে যিখিনি অসম চৰকাৰৰ নিজা সোর্স সেইখিনি মই ইয়াত উল্লেখ কৰিম অসম চৰকাৰৰ নিজা সোর্সখিনি বাদ বাকি এইকেইটা হৈছে সেন্ট্ৰেল সোর্সৰ পৰা এই গোটেই টকাটো আহিব ইনক্লুডিং পাব্লিক ডেপ্ট আৰু এইটো টকা কিমান হৈছে টোটেল হৈছে চাব বাজেটখন হৈছে টোটেল বাজেট চাইজ হৈছে
1,51,000 কোটি টকা আমি হেৰিটো বাদ দিলে আৰু বেলেগৰ পৰা অৰ্থাৎ লোকৰ পৰা আহিব চেণ্ট্ৰেলৰ পৰা আহিব পৰনিৰ্ভৰশীলৰ পৰা আহিব 1,05,00,000 1,58,000 কোটি 1,58,000 কোটি তেতিয়াহ'লে আপোনালোকে পাৰ্চেণ্টেজত যদি চাই এইটো কিমান পাৰ্চেণ্ট টোটেল বাজেটখনৰ 69.68%, অৰ্থাৎ মোটামুটি 70%। এতিয়া আপোনালোকে নিজেই চাওক যে 70% টোটেল বাজেটখনৰ 70% টকাই অসম চৰকাৰৰ নহয়, লোকৰ ওপৰত নিৰ্ভৰ। গতিকে এতিয়া যদি চেণ্ট্ৰেলৰ পৰা পইচা নাহে বাজেট ফ্লপ কৰিব, যিটো আগৰ কেইবছৰ হৈ আছে। এতিয়া আমি ছেকেণ্ডটোলৈ চাওঁ। ছেকেণ্ডটোত যদি আপোনালোকে চাই এই গোটেই বাজেটখনৰ ৰেভিনিউ একাউণ্টত গোটেই বাজেটখনত চাওক কিমান টকা খৰচ হৈছে। খৰচটো দেখুৱাইছে ৰেভিনিউ একাউণ্টত, অৰ্থাৎ যিখিনি বাধ্যতামূলক খৰচ, দৰমহা ইত্যাদি কম্পালচৰি যিখিনি এক্সপেন্সেছ ৰাজ্য চৰকাৰৰ, সেইটো হৈছে কিমান 1,18,00,000 কোটি টকা। আৰু কেপিটেল একাউণ্টত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বা ডেভেলপমেণ্টত খৰচ কৰিবলৈ থাকিব মাত্ৰ 33,281 মাইনাছ কৰিছো, এইটো মাইনাছ কৰা 33,281। এতিয়া আপোনালোকে নিজে চাওক আমাৰ অসমখন, তাৰ মানে গোটেই টকাটো কেৱল ৰেভিনিউ এক্সপেণ্ডিচাৰ, ঠিক আছে বাজেটখনটো লোকৰ ওপৰত নিৰ্ভৰ কৰি আহিল ধৰি ললো গোটেই টকা আহিল, কিন্তু ৰাইজে পালে কি? অসমৰ ৰাইজে পালে কি? ডেভেলপমেণ্টত কি পালে? যিটো মূল কথা, তেওঁ মুখ্যমন্ত্ৰীয়ে কথাই প্ৰতি কৈ থাকে বিকশিত অসম, কথাই প্ৰতি কৈ থাকে ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ এখন অসম। গতিকে মোদীয়েতো কৈ থাকে কথাই প্ৰতি অষ্টলক্ষ্মী দেশ এই ফৰ আছাম। তেতিয়া অসমত আজি ইমান কোটি 1,51,000 কোটি টকাৰ বাজেটখনত ডেভেলপমেণ্টৰ কাৰণে ধৰিছে মাত্ৰ 33,281 কোটি টকা ডেভেলপমেণ্ট কৰিছে। বাকী সব পইচা ইয়াত খৰচ কৰিছে, ৰেভিনিউ এক্সপেণ্ডিচাৰত খৰচ কৰিছে। গতিকে এইখন বাজেটে অসমৰ ৰাইজৰ কোনো আশা আকাংক্ষা প্ৰতিফলিত কৰিব নোৱাৰে। নাম্বাৰ 2, এই বাজেটখনত যদি আপোনালোকে চায় দেখিব এইখন বাজেট হৈছে অকল ভোট বেংক স্থায়ী কৰাৰ বাজেট, ভোট কিনাৰ বাজেট। কেৱল অৰুণোদয়ৰ ওপৰত গুৰুত্ব দিছে, কেৱল আঁচনিৰ ওপৰত কেৱল গুৰুত্ব দিছে, কেৱল হিতাধিকাৰীৰ ওপৰত গুৰুত্ব দিছে। সব গোটেইখিনি হিতাধিকাৰীকে দিছে টকা, গোটেইখিনি টকা সিংহভাগ হিতাধিকাৰীক দি কেৱল তেওঁলোকে ভোট বেংকটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে এইখন হৈছে বাজেট। গতিকে এই বাজেটে আমাৰ অসমৰ ৰাইজৰ একো আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে। এতিয়া ইয়াৰ লগত আজি চাওক বাজেটখনত যদি চাই অসমৰ আজি জ্বলন্ত সমস্যা কি? নাম্বাৰ 1 আমাৰ নিবনুৱা সমস্যা। বাজেটত 1 টকা উল্লেখ নাই নিবনুৱা সমস্যা সমাধানৰ কাৰণে। আজি আমাৰ জ্বলন্ত সমস্যা মূল্য বৃদ্ধি, কোনো এটা শব্দ উল্লেখ নাই মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে। আজি বাজেটত আমাৰ জ্বলন্ত সমস্যা, আজি অসমত আমাৰ জ্বলন্ত সমস্যা আমাৰ বানপানী, আমাৰ গৰাখহনীয়া। কোনো ধৰণৰ বানপানী গৰাখহনীয়াৰ কোনো স্পষ্ট উল্লেখ নাই। চিম্পলি নিয়ম মাফিক এটা এলকেশ্যন কৰিব লাগে কাৰণে কৰি থৈছে। কোনো ধৰণৰ এটা তাৰ এইটো কি বুলি কয় বিজ্ঞানসন্মত কোনো ধৰণৰ এটা ব্যৱস্থা নাইকিয়া বানপানী অসমত। গতিকে আজি চাওক আমাৰ যিবিলাক মেজৰ সমস্যা, যিবিলাক বাৰ্নিং প্ৰব্লেম, এই বাৰ্নিং প্ৰব্লেম বিলাকেই যদি আপুনি বাজেটখনত আপোনাৰ উল্লেখ নহয়, এড্ৰেছ নকৰে, তেতিয়াহ'লে এইখন বাজেট আমি কেনেকৈ অসমৰ ৰাইজৰ আজি তেওঁলোকে বিশ্বাসঘাতক কৰিছে।
আজি 2 মাহৰ আগত ইলেকশ্যন হৈ গৈছে এই ইলেকশ্যনত যিবিলাক তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আজি তেওঁলোকে এটাও পালন কৰা নাই কে বাজেটত এটাও তাৰ ৰিফ্লেক্ট নহয় কেৱল বেনিফিচিয়াৰীটো ৰিফ্লেক্ট হৈছে তাৰ বাহিৰে একো ৰিফ্লেক্ট এতিয়া আমি 3 নম্বৰ বেছি কথা নকওঁ জয়প্ৰকাশ দাসে ক'ব আৰু এটা কথা মই এতিয়া কৈছো 3 নম্বৰত আজি আপোনালোকে চাওক মুখ্যমন্ত্ৰীয়ে বাজেটখন পাঠ কৰি থকাৰ লগে লগে তেওঁ খুব গৌৰৱেৰে তেওঁ ফেচবুকত উল্লেখ কৰিছে 18টা বাজেটখনৰ 18টা অভিনৱ দিশ বুলি কৈছে তেওঁ নাম দিছে কি বুলি অষ্টাদশ মুকুতাৰ উন্নয়নী মালা অসম বাজেট 2026-2027 নামটো বৰ সুন্দৰ অলংকাৰিক নাম অষ্টাদশ মুকুতাৰ উন্নয়নী মালা আৰু কি লিখিছে আমাৰ বিকাশৰ আৰ্হিৰ স্তম্ভ এটো হৈছে মুখ্যমন্ত্ৰীৰ বাজেটৰ ভিতৰৰ বস্তু বাজেটত থকা উল্লেখযোগ্য তেওঁ কেইটামান 18টা তেওঁ প্ৰজেক্ট 18টা মানে স্বপ্ন তেওঁ ফেচবুকত বাজেট চলি থকা অৱস্থাত কৈছে কিন্তু এইকেইটা যদি আমি চাওঁ এটা এটাকে আপোনালোকে দেখিব যে তেওঁ প্ৰথমে লিখিছে নিযুক্তিৰ নতুন দিগন্ত আৰু অতিৰিক্ত 2 লাখ নিযুক্তি এই বাজেটত আমি প্ৰশ্ন কৰোঁ মুখ্যমন্ত্ৰী যে 2021ত আমি কি কৈছিল আপুনি যে বছৰেকত 1 লাখ 5 বছৰত 5 লাখ নিযুক্তি দিয়া হ'ব বুলি কৈছিল কিন্তু এই 5 বছৰত কিমান নিযুক্তি দিলে 1 লাখো দিব নোৱাৰিলে 97,000 কওঁতে ভুল বজাইছে 1 লাখ বুলি কিন্তু 97,000 নিযুক্তি দিছে আৰু কেনেকুৱা নিযুক্তি আপুনি জানে এডিআৰ সিস্টেমত হৈছে একেটা লৰাই 3টা বিভাগত পাইছে সেইটো তাক 3টা ধৰিছে কি জয়েন কৰিব যিকোনো এটাতে একেটা লৰাই একেটা ক্যান্ডিডেটে 3টা বিভাগত চাকৰি পাইছে কোনবাই 4টাটো পাইছে কিন্তু সেইটো তেওঁলোকে ইয়াত যোগ কৰি এনেকুৱাকে সংখ্যা দেখুৱাই আমাক উদ্ভট বনাইছে গতিকে এতিয়া ইয়াত এই বাজেটত নিযুক্তিৰ কাৰণে কি ক'লে 2 লাখ আমি 2 লাখ কোৱা তুমি 5 বছৰত তুমি 1 লাখ দিব নোৱাৰিলা 5 বছৰত 1 লাখ দিব নোৱাৰিলা এতিয়া তুমি 2 লাখৰ কথা কৈছা এবছৰত তুমি 2 লাখৰ কথা কৈছা এবছৰ নাই 8 মাহ আছে 8 মাহত তুমি 2 লাখৰ কথা কৈছা এইবিলাক হৈছে মানুহক বুৰ্বক বনাবলৈ আৰু আজি তাৰ বিপৰীতে আজি আমাৰ 35 লাখ অসমত ৰেজিষ্টাৰ্ড নিবনুৱা যুৱক যুৱতীৰ সংখ্যা এতিয়া মোটামুটি 35 লাখ এতিয়া ৰেজিষ্টাৰ্ড এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড গতিকে এই বাজেটত এটা শব্দ এই 35 লাখ নিবনুৱা যুৱক যুৱতীৰ সমস্যা কেনেকৈ সমাধান কৰা হ'ব সিম্পলি 2000 টকা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ল'ৰাক 2000 টকা দিলে তেওঁলোকৰ সমস্যা সমাধান নহয় নিবনুৱা সমস্যা সমাধান নহয় বাবু আঁচনিখন ল'লে নিবনুৱা সমস্যা সমাধান নহয় এনেকুৱাকে আভুৱা ভাৰী যিটো কৰি আছে বিজেপিৰ যিটো সেকেন্ডটো আপোনালোকে চাওক সেকেন্ডটো চাওক যে সৰ্বাংগীন আৰু কল্যাণমুখী সেৱাৰ ভাগীৰথী যাত্ৰা মই কৈছো না শব্দ বৰ সুন্দৰ বাজেটখন আপুনি দেখিব যে মানে একদম সুগাৰ কাট কুইনাইন বুলি ক'ব পাৰি যে বাহিৰত খাবলে কুইনাইনটো কি খাবলে সুন্দৰ চেনিৰ প্ৰলেপ মিঠাৰ প্ৰলেপ দিয়া আছে খাবলে বৰ ভাল লগে লগে মিঠা কিন্তু হি কিমান ডেঞ্জাৰ কিতা ভিতৰত এই বাজেটখনৰ শব্দও হৈছে সুগাৰ কাট কুইনাইন ভিতৰত কুইনাইন বাহিৰত চেনিৰ প্ৰলেপ দিছে শব্দৰে চেনিৰ প্ৰলেপ দিছে মানুহৰ শুনি ভাল লাগিবৰ কাৰণে গতিকে ইয়াত কৈছে যে সৰ্বাংগীন কল্যাণ আৰু কল্যাণমুখী সেৱাৰ ভাগীৰথী যাত্ৰা বুলি এখন কি সৰ্বাংগীন উন্নতি হৈছে আজি গাঁওবিলাকৰ অৱস্থা নাই ৰাস্তা নাই বানপানীয়ে সব শেষ কৰিছে গৰাখহনীয়াই শেষ কৰিছে হস্পিটেলবিলাক গাঁৱৰ অচল গাঁৱত আজি স্কুলত শিক্ষক নাই চাৰিওপিনে এটা বিধ্বস্ত অৱস্থা অংগনবাদী কৰ্মী আশা কৰ্মী এইবিলাকৰ হাহাকাৰ অৱস্থা এইবিলাকে দৰমহা পোৱা নাই স্কুলৰ ৰান্ধনীবিলাকে মাননি পোৱা নাই মাহিলী পাৰিতোষিক পোৱা নাই হাহাকাৰ অৱস্থা ইয়াত কি সৰ্বাংগীন বিকাশৰ কথা কৈছে সৰল আন্তঃগাঁথনি সৰল অসম ৰাজ্য চৰকাৰ একেই মই এতিয়া চাওক শক্তিৰ আত্মনিৰ্ভৰশীলতা আজি আপোনালোকে চাওক কালি আমাৰ বিধানসভা এই বিজুলী কাটৰ ওপৰতেই আমাৰ গোটেই বিৰোধীয়ে আমাৰ তাত প্ৰতিবাদ কৰিছে আপোনালোকে সকলোৱে দেখিছে আজি আমি এইটো 16 চনৰ পৰা শুনি আছো যে অসমত
24/7 24 ঘণ্টাই বিজুলী থাকিব 24 ঘণ্টাই বিজুলী থাকিব অসমত গতিকে 24 ঘণ্টাই বিজুলী থাকিব আজি আকৌ কৈছে যে শক্তিৰ আত্মনিৰ্ভৰশীল আজি চাৰিওফালে অকল গুৱাহাটী চিটি ধৰিলে নহ'বনে চিটিতে অৱস্থা আজি চাৰিওফালে লোড শ্বেডিং চাৰিওফালে পাৱাৰ কাটিং আজি মানুহ আন্ধাৰত থাকে আজি হস্পিটেলত কি হয় অপাৰেশ্যন কৰি থকা অৱস্থাত লাইট গুচি যায় টৰ্চ জ্বলাই অপাৰেশ্যন কৰিছে এনেকুৱা কাহিনী হৈছে এনেকুৱা বহুত ওলাইছে এইটো অৱস্থা অসম আৰু তাৰ লগত গেলাতে টেঙা দি দিছে যে বিদ্যুতৰ বিল বঢ়ায় আৰু স্মাৰ্ট মিটাৰ লগাই আমাৰ দৰিদ্ৰ জনসাধাৰণক যি ধৰণে আজি লুণ্ঠন চলাইছে ইয়াৰ পিছত চাব অসমৰ নগৰ উন্নয়নৰ অভিযান অসমৰ নগৰ উন্নয়ন প্ৰধানমন্ত্ৰীয়ে স্মাৰ্ট চিটি গুৱাহাটী স্মাৰ্ট চিটি বোলে আপোনালোকে কওকচোন কালি পৰহি কি অৱস্থা হৈছিলে গুৱাহাটী যোৰাবাটত কি অৱস্থা হৈছিলে হাতীগাঁৱত কি অৱস্থা হৈছিলে বেলতলাত কি অৱস্থা হৈছিলে এজাক বৰষুণত প্ৰতিদিনেই এজাক বৰষুণত গোটেই গুৱাহাটী গাড়ী উঠি গৈছে ৰাস্তাত গাড়ী উঠি গৈছে তেনেকুৱা ধৰণৰ অৱস্থা এইখন স্মাৰ্ট চিটি কয় নেকি এখন স্মাৰ্ট চিটি কয় নেকি যে কি নগৰ উন্নয়ন কৰিব নগৰ উন্নয়ন কি কৰিব গতিকে এই এনেধৰণে তাৰপিছত আৰোগ্য অসম কি হস্পিটেল মই বাকী গাঁৱৰ হস্পিটেল বাদ দিছো এই মেডিকেল কলেজত গুৱাহাটী মেডিকেল কলেজত বেবী ৱাৰ্ডত নৱজাতক শিশু জন্ম হোৱাৰ পিছত বিচনাৰ পৰা পৰি মৃত্যু ঘটিছে এইটো আৰোগ্য অসম কয় নেকি কালি নে পৰহি মেডিকেল কলেজত জ্বৰ হৈছে পেচেণ্টৰ জ্বৰ হৈছে কিন্তু ইনজেকশ্যন দিছে কিহৰ কিডনিৰ ইনজেকশ্যন দিছে এইটো আৰোগ্য অসম কয় নেকি আজি এনেকুৱা অৱস্থা আজি বিভিন্ন হস্পিটেলত আজি প্ৰসূতিৰ মৃত্যু হৈছে গাঁৱৰ হস্পিটেল বিলাকৰ অৱস্থা নাই ডাক্তৰ নাই আয়ুৰ্বেদিক ডক্টৰ বা হোমিওপেথিক ডক্টৰ দি গাঁৱৰ হস্পিটেল বিলাক চলাইছে সাব চেণ্টাৰ বিলাকৰ অৱস্থা নাই এগৰাকী নাৰ্ছে চলাইছে মেডিকেল কলেজ এপিনৰ পৰা বনাই গৈছে খুলি গৈছে কিন্তু স্পেচিয়েলিষ্ট নাই ডক্টৰ নাই সা সৰঞ্জাম কিনিছে সব মামৰে ধৰি পৰি গৈছে তাৰ কোনো ব্যৱহাৰ নাই আজি তেনেকুৱা এটা অৱস্থা এইটো হৈছে আৰোগ্য অসম এইটো হৈছে আৰোগ্য অসম আৰু বিকশিত অসমৰ শিক্ষা সংস্থা শিক্ষা আপোনালোকে জানে আজি ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ বেছি ড্ৰপ আউট হৈছে যদি অসমত আটাইতকৈ বেছি ড্ৰপ আউট 15% হায়াৰ সেকেন্ডাৰী লেভেলত ড্ৰপ আউট 8% প্ৰাইমাৰী লেভেলত ড্ৰপ আউট তেতিয়াহ'লে কি শিক্ষা হৈছে আজি 30,000 কালি শিক্ষামন্ত্ৰী নিজে ঘোষণা কৰিছে 30,000 শিক্ষকৰ পোষ্ট এতিয়াও ভেকেন্ট আছে 30,000 শিক্ষকৰ পোষ্টেই যদি ভেকেন্ট থাকে তেতিয়াহ'লে আপোনাৰ এটিকলকে বিকশিত অসমৰ শিক্ষা কি শিক্ষাৰ কথা কৈছে কি শিক্ষা হ'ব আজি 8,000খন স্কুল তেওঁলোকে এমালগেমেশ্যনৰ নামত বন্ধ কৰি 8,000খন স্কুল এমালগেমেশ্যনৰ নামত বন্ধ কৰি দিলে 8,000খন স্কুল এইটো কম ডাঙৰ কথা নাই ইয়াত কি বিকশিত শিক্ষাৰ কথা কৈছে তেওঁলোকে ঠিক সেইদৰে এতিয়া বিনিয়োগ কেন্দ্ৰ বিনিয়োগ কি আপোনালোকে জানে ইয়াত অসমত কি বিনিয়োগ আপোনালোকে এডভান্টেজ আসাম কৰিলে কিমান আমাৰ দুৰ্ভোগ বনাইছে 2018ত এডভান্টেজ 1 আসাম এডভান্টেজ আসাম 1 2018 176 MOU সাইন হৈছে আৰু টোটেল 160টা কোম্পানীৰ লগত আৰু টোটেল ফাইনেন্সিয়েল ইনভলভমেন্ট হৈছে 65,186 crore আৰু এডভান্টেজ 2 তাত 297 MOU সাইন হৈছে আৰু ইনভেষ্টমেন্ট হৈছে 2.77 লাখ crore কোনটো ইনভেষ্টমেন্ট আহিলে এক্সেপ্ট সেমিকন্ডাক্টৰ কোনটো আহিলে আজিলৈকে গতিকে এনেকেই আমাৰ গোটেই ৰাইজক সদায় এনেকৈ আমাৰ আভুৱা ভাৰি আছে গতিকে আমি সেইকাৰণে এই কথাবিলাক ৰাইজৰ আমি দুৰ্ভাগ্য যে অসমৰ ৰাইজে এই কথাবিলাক আজি জানিও আজি কেৱল দুপইচাৰ লোভত নিৰ্বাচনৰ দিনাখন এই কথাবিলাক পাহৰি এই অন্যায়ৰ কথা এই শোষণৰ কথা পাহৰি
আজি বিনিয়োগ একো নাই, কিন্তু কি তাৰ পৰিৱৰ্তে কি আহিছে, গোটেই অসমৰ আজি চাওক, আজি আদানী আৰু আম্বানী, তেওঁলোকে কালি মুখ্যমন্ত্ৰীয়ে কৈছে আদানী আম্বানী অসমলৈ কিয় আহিব, মই গামোচা দি দিওঁ তেওঁলোকক আনিব পৰা নাই, ফাঁকি কথা মিছা কথা কবলৈ আৰু তোমাৰ জেগা নাইকিয়া, আৰু জেগা নাই, কিয় আহিব, যদি নাহে তোমাৰ আদানীয়ে কিয় ললেহি আমাৰ এয়াৰপৰ্ট, আদানীয়ে আমাৰ এয়াৰপৰ্ট কিয় ললেহি আহি, আদানীয়ে গোটেই অসমত মাটিবিলাক কিয় লৈছে, ৰিলায়েন্সে গোটেই মাটিবিলাক তুমি কিয় দিলা, আমাৰ আনকি তোমাৰ চিৰিয়াখানাৰ আমাৰ চিৰিয়াখানাৰ জন্তু তুমি ইয়াৰ পৰা গাড়ীৰে নি তুমি তাত আম্বানীৰ জোট তুমি দিছা কথাবিলাক আজি আমি আপোনাৰ এই বাকী 18টা মই গোটেইবিলাক এলাবৰেট কৰিব খোজা নাইকিয়া, বহুত সময় লাগিব। গতিকে এনেকৈ প্ৰত্যেকটো কথা আমাৰ মানুহক দুৰ্বল কৰাইছে। এতিয়া মই শেষলৈ আহিছো, এই বাজেটখন যে সম্পূৰ্ণ নিৰাশ হৈ, যোৱাবাৰৰ বাজেটখন চাওক, কিমান যোৱাবাৰ বাজেটত চৰকাৰে যিটো জালিয়াতি কৰিলে, সেই বাজেটত জালিয়াতি কৰিছে। কেনেকে জালিয়াতি কৰিছে, যিটো CAG ধৰা পেলাইছে। CAG কোনটো ধৰা পেলালে, যে নিয়ম বাজেট বহিৰ্ভূতভাৱে যোৱাবাৰৰ বাজেটৰ পৰা এই যে লোন লৈ আছে, হেভি লোন, এই লোনৰ যিটো মানে ইণ্টাৰেষ্ট, সুদ, এই সুদ পৰিশোধ কৰিবৰ কাৰণে প্ৰায় 15,000 কোটি টকা নিয়ম বহিৰ্ভূতভাৱে বাজেট মানে যোৱাবাৰ বাজেটত নাই, সেইটো খৰচ কৰিছে CAG। যোৱাবাৰ বাজেটৰ 60% যোৱাবাৰ বাজেটৰ তেওঁলোকে ৰূপায়ণ কৰিলে, 40% ৰূপায়ণ নহল, 40% ৰূপায়ণ যোৱা বাজেটৰ নহল। যোৱা বাজেটত আপোনাৰ 75খন আমাৰ অসমৰ অটনমাছ কাউন্সিল, এই 75খন অটনমাছ কাউন্সিলৰ তেওঁলোকে যিটো বছৰি যিটো পইচা পায়, সেই পইচাৰ কোনো ইউটিলাইজেশ্যন দিয়া নাই, এইটো CAG কৈছে। ইয়াৰ উপৰিও CAG কৈছে যে CAG আৰু এটা সাংঘাতিক কথা কৈছে, যে সেইটো হৈছে কি, যে 65% গোটেই বাজেট এলকেশ্যনৰ 65% যোৱাবাৰ কেৱল হিতাধিকাৰীক খৰচ কৰিছে, এইটো CAG ধৰিছে। এইবিলাক অবজেকশ্যন CAG। গতিকে দেশখনৰ ৰাজ্যখনৰ উন্নয়নৰ কাৰণে মাত্ৰ 35%। মই যোৱাবাৰৰ বাজেটৰ কথাটোৱে আনিছো। যোৱাবাৰৰ বাজেটখন যেনেকৈ এখন ফ্লপ বাজেট হ'ল, যেনেকে আমাৰ কেৱল জালিয়াতি কৰিলে তেওঁলোকে বাজেটত, জালিয়াতি কৰি যোৱাবাৰ বাজেটখনত যেনেকুৱাকে তেওঁলোকে কেৱল ইলেকশ্যন জিকিবৰ কাৰণে কেৱল 65% বাজেট এলকেশ্যন অকল হিতাধিকাৰীক খৰচ কৰিলে, আৰু 40% বাজেট তেওঁলোকে ৰূপায়ণ কৰিব নোৱাৰিলে, আৰু এলকেশ্যন নাহিল। গতিকে এতিয়া মোৰ লাষ্ট পইণ্ট, যে এই যে বৃহৎ পৰিমাণৰ লোন লৈছে, প্ৰায় এতিয়া 2 লাখৰ ওচৰে 2 লাখ কোটি টকা হৈ গ'ল এতিয়া লোন, 2 লাখ কোটি টকা লোন। এই লোনটো এতিয়া আমাৰ তথ্য নহয়, ইয়াত আপোনালোকে দেখিছে বহুত কৌশল কৰি এই যে বাজেটৰ যিটো তেওঁলোকে কম্পনেণ্ট দেখাইছে আৰু খৰচৰ যিটো কম্পনেণ্ট দেখাইছে, ক'তো কিন্তু লোনৰ কথাটো উল্লেখ নাই, যে আমি কিমান লোন ল'ম আৰু লোনত আমাৰ ইণ্টাৰেষ্ট কিমান মাৰিব লাগিব, মানে কিমান টকা দিব লাগিব, সেইটো ক'তো উল্লেখ নাই। আমাৰ প্ৰশ্ন, যদি তোমাৰ বাজেটখনত তুমি কম্পনেণ্ট কৰিছা, এনেকে পইচা আহিব, আৰু যদি সঁচাকে বাজেটখনত 1,51,000 কোটি টকা আহিবই চেণ্টাৰৰ পৰা, তেতিয়াহ'লে তুমি লোন কিয় ল'ব লাগে? বাজেটততো চব ভৰাই আছে, গোটেই বছৰটোৰ কাৰণে আমি কেনেকে খৰচ কৰিম, বছৰটোৰ কাৰণে আমাৰ কেনেকে পইচা আহিব আৰু আমি কেনেকে খৰচ কৰিম, ইয়াততো ধৰাই আছে। যদি ধৰাই আছে, তুমি এক্সট্ৰা মাহেকত 10,000 15,000 কোটি টকা তুমি লোন প্ৰতি মাহে তুমি কিয় লৈ গৈ আছা? তুমি কিয় লৈছা? এইটোৱে জালিয়াতি। এইটোৱে কথাটো হৈছে কি, যে এইটো কেৱল দেখুৱাবলৈ, এইমতে টকা নাহে চেণ্ট্ৰেলৰ পৰা, এইটো দেখুৱাবলৈ চেণ্ট্ৰেলৰ পৰা হিমন্ত বিশ্বই এনেকে টকা আনিব নোৱাৰে। আজি GSTৰ টকাৰ পৰা 80,000 কোটি টকা GSTৰ পেণ্ডিং আছে অসমে পাবলগীয়া।
80,000 কোটি টকা এতিয়ালৈকে পোৱা নাই GST। গতিকে উপায় নাপায় লোন ল'বই লাগিব। এইবিলাক দেখুৱাবলৈ এইমতে টকা নাহিব। গতিকে চলাব কেনেকৈ? নিজৰ উৎসটো একো নাই। গতিকে উপায়ৱন্তৰ হৈ লোন ল'ব লাগে। গতিকে সেইকাৰণে আজি এইখন হৈছে লোনৰ বাজেট। আকৌ একেই হ'ব। লোন বাঢ়িব, ৰাইজৰ মূৰত আকৌ লোনৰ ধাৰৰ বোজা বাঢ়িব। তাৰ বাহিৰে বিকাশ একো নহয়, জনমূৰিয়াই নেবাঢ়ে, অসমৰ সামগ্ৰিক উন্নয়ন একো নহয়। এইখন এখন ভুৱা বাজেট। আমি এই বাজেটখনক আমি অৰিহণা দিছো আৰু অসমৰ ৰাইজক আমি এই বাজেটত যিবিলাক তেওঁলোকে জনসাধাৰণক আগুৱা বাঢ়িবলৈ আৰু জনসাধাৰণক তেওঁলোকে যিবিলাক শোষণ কৰিবৰ কাৰণে যিবিলাক ব্যৱস্থা কৰিছে, জনসাধাৰণৰ মূৰত কঁঠাল ভাঙি জনসাধাৰণক প্ৰাপ্য উন্নয়নৰ পৰা বঞ্চিত কৰি তেওঁলোকে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যিবিলাক ব্যৱস্থা কৰিছে, ইয়াৰ বিৰোধ কৰিবৰ কাৰণে আমি জনসাধাৰণক আহ্বান জনাইছো। ধন্যবাদ।